স্থাপন হোৱা এই পুৰণি শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল লগ হৈ অহা 1 আৰু 2 ফেব্ৰুৱাৰী তাৰিখে প্ৰাক্তন সতীৰ্থ সন্মিলন নামেৰে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো বৰ্ণিলভাৱে আয়োজন কৰিবলৈ লোৱা হৈছে। এই ক্ষেত্ৰত আমি যেতিয়া প্ৰাক্তন ছাত্ৰসকলৰ ওচৰলৈ গৈছিলোঁ, তেখেতলোকে বৰ উৎসাহ পাইছে, যিহেতু এইখন অসমৰ এখন পুৰণি শিক্ষানুষ্ঠান। অসমৰ সিংহপুৰুষ দিখৌমুখৰ বাটকটীয়া কমলানন্দ শইকীয়াই স্থাপন কৰা এই বিদ্যালয়খনে বহুতো পুৰোধা ব্যক্তিৰ জন্ম দিছে। হেমভাইৰ নিচিনা ব্যক্তি এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হৈ গৈছে, শিক্ষক হৈ গৈছে। হৰেণ ভূঞাৰ নিচিনা ব্যক্তি এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, আৰু বিশিষ্ট সাহিত্যিক ভিগুমণি কাগুই এই বিদ্যালয়ৰ শিক্ষক তথা প্ৰাক্তন ছাত্ৰ। গতিকে এনে ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল লগ হোৱাৰ মানসেৰে আমি প্ৰাক্তন সতীৰ্থ সন্মিলন আয়োজন কৰিছোঁ বৰ্ণিল কিছুমান কাৰ্যসূচী লৈ। ইয়াত আমাৰ সকলো ৰাইজে যথেষ্ট সহায় সহযোগিতা কৰিছে। গাঁওখনৰ প্ৰত্যেকজন ছাত্ৰই বা যুৱক যুৱতী, আবাল বৃদ্ধ বনিতাই আমাক যথেষ্ট সহায় কৰিছে। আমাৰ এই অঞ্চলৰ পৰা যিসকল বাহিৰত অৱস্থান কৰি আছে, তেখেতলোকেও আমাৰ এই কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰিছে। সকলো শুভাকাংক্ষী লগ হৈ আমি কিছুমান বিস্তৃত কাৰ্যসূচী লৈছোঁ। 1 তাৰিখে 8 বজাৰ লগে লগে পতাকা উত্তোলন কাৰ্যসূচী হ'ব। আমাৰ উদযাপন সমিতিৰ সভাপতি মহোদয়ে পতাকা উত্তোলন কৰাৰ লগে লগে আমাৰ বাকীখিনি কাৰ্যসূচী আৰম্ভ হ'ব। বৃক্ষৰোপণ আছে, স্মৃতি তৰ্পণ আছে, তাৰপিছতে আছে আমাৰ এই বিদ্যালয়ৰ কিছু শিক্ষকে তেখেতলোকৰ পৰিয়ালে তেখেতলোকৰ সোঁৱৰণত কিছুমান মঞ্চ দিছে আমাক। এই কমলা শইকীয়া ক্ষেত্ৰ দিছে, পুণ্য কুমাৰ সাধনীদাৰ আৰু ভিগুমণি কাগুইঙৰ সোঁৱৰণি মঞ্চ আছে, ললিত ভৰালী আৰু লক্ষীনাথ বৰঠাকুৰদেৱৰ প্ৰেক্ষাগৃহ আছে। তাৰপিছতে আমাৰ প্ৰাক্তন কিছু ছাত্ৰই লগ লাগি আমাৰ যিটো বিদ্যালয় গৃহ আছে, সেই বিদ্যালয় গৃহটোক নৱৰূপত সজাই তুলিছে। সেই গৃহটোৰ শুভ উদ্বোধন আছে। ইয়াৰ পাছতেই আমাৰ বৰ্তমান সময়ত যিটো আমি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ, মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়বিলাকে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, এনৰলমেণ্ট কমিছে, ছাত্ৰ ছাত্ৰীসকল গাঁৱৰ পৰা নগৰমুখী হৈছে। এই কথাটো ৰোধ কৰিবৰ কাৰণে আমি এখন আলোচনা চক্ৰ কৰিছোঁ, আৰু সেই আলোচনা চক্ৰৰ বিষয় হৈছে মাতৃভাষা মাধ্যমৰ বিদ্যালয়, প্ৰত্যাহ্বান, সম্ভাৱনীয়তা আৰু আমাৰ দায়িত্ব। এই আলোচনা চক্ৰখনত সঞ্চালক হিচাপে অংশগ্ৰহণ কৰিব ডক্টৰ সৌম্যজ্যোতি মহন্ত, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ, আৰু আলোচক হিচাপে উপস্থিত থাকিব ধৰ্মকান্ত মিলি, অতিৰিক্ত সঞ্চালক, জল জীৱন মিছনৰ অতিৰিক্ত সচিব, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ। তাৰপিছতে এজন সুদক্ষ ব্যক্তি, যিজন দিগন্ত বিশ্ব শৰ্মাক আমি সেই আলোচনা চক্ৰলৈ মাতিছোঁ। তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ অৱ প্ৰেক্টিছত কৰ্মৰত হৈ আছে। তেখেতেও সেই আলোচনা চক্ৰত অংশ লৈ আমি মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়বিলাকৰ যিটো খহনীয়া আৰম্ভ হৈছে, এই খহনীয়াটো কেনেকৈ ৰোধ কৰিব পাৰে তাৰ আমি সমাধান সূত্ৰ উলিওৱাৰ চেষ্টা ৰাখিছোঁ। ইয়াৰ পাছতেই আমাৰ পুৰণি সতীৰ্থসকলৰ অন্তৰংগ আলাপ এটা অনুষ্ঠান হ'ব। অত্যাধুনিকভাৱে আমি সেই অন্তৰংগ আলাপ অনুষ্ঠানটো উদযাপন কৰিবলৈ চেষ্টা ৰাখিছোঁ। যিহেতু আমাৰ বিদ্যালয়ৰ পৰা বহু ছাত্ৰ ছাত্ৰী অসমৰ বাহিৰত আছে, শিৱসাগৰ জিলাৰ বাহিৰত আছে, সকলোবিলাক সেই অনুষ্ঠানলৈ আহিব আৰু নিজৰ নিজৰ মনোভাৱ প্ৰকাশ কৰিব। ইয়াৰ পাছতেই ৰাতিলৈ আমাৰ এটা অতি মহান কাৰ্যসূচী লৈছোঁ, সেইটো হৈছে এটা সাংস্কৃতিক অনুষ্ঠান, য'ত প্ৰাক্তন সতীৰ্থসকলৰ দ্বাৰা পৰিৱেশিত হ'ব মহাযুদ্ধৰ সেনাপতি নামৰ পূৰ্ণাংগ নাটকখনি। আৰু সেই নাটকখনিত আমাৰ অংশগ্ৰহণ কৰিছে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে। গতিকে এই নাটকখন উপভোগ কৰিবলৈ আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পাছতেই পিছৰ দিনাখন এখন বৃহৎ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ শোভাযাত্ৰাৰ ব্যৱস্থা কৰা হৈছে। এই সাংস্কৃতিক শোভাযাত্ৰাটোত দিখৌমুখৰ যিটো বৰ্ণিল ঐতিহ্য, জাতি জনগোষ্ঠীৰ যি মিলনভূমি, সেই মিলনভূমিক আমি সাকাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছোঁ। সকলো বিদ্যালয়ে ইয়াত অংশগ্ৰহণ কৰিব। ইয়াৰ ওচৰ চুবুৰীয়া বিদ্যালয়বিলাকে বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ গীত মাত পৰিৱেশন কৰিব, ধৰ্মীয় অনুষ্ঠান পৰিৱেশন কৰিব। গতিকে ই এটা আটকধুনীয়া অনুষ্ঠান হ'ব, আৰু সেই অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰিব দিখৌমুখ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰুৱা ছাৰে। ইয়াৰ পাছতেই আমাৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গীতা ব্যাখ্যাকাৰ, সৰ্বভাৰতীয় গীতা ব্যাখ্যাকাৰ হেমভাইদেৱে। ইয়াৰ পাছত গৌৰৱ গগৈ ডাঙৰীয়া আহিব, আৰু নিতুমণি শইকীয়াদেৱেও প্ৰতিদিন টাইমৰ তেওঁ সম্পাদক, তেওঁ নিৰ্দিষ্ট বক্তা হিচাপে ইয়াত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও অসম চৰকাৰৰ বহুকেইজন মাননীয় মন্ত্ৰী আৰু বিধায়কে তাত অংশগ্ৰহণ কৰিব। আৰু
ইয়াৰ পাছত আৰু এটা কাৰ্যসূচী ৰাখিছোঁ। আমি এই সতীৰ্থ সন্মিলনৰ আউজনি লৈ এখনি একাংকিকা নাট প্ৰতিযোগিতা আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু সেই প্ৰতিযোগিতাৰ যিবিলাক পুৰস্কাৰ আছিল সেই পুৰস্কাৰবিলাক সেই মুকলি সভাতেই বিতৰণ কৰা হ'ব। ইয়াৰ পাছত ৰাতিলৈ এটা সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ'ব। সেই সাংস্কৃতিক সন্ধ্যাত আমাৰ স্থানীয় শিল্পীসকলে নিজৰ গীত মাত পৰিৱেশন কৰিব আৰু অন্যহাতে অসমৰ এজন বিশিষ্ট শিল্পী বিপিন চাওডাংদেৱে ইয়াত অংশগ্ৰহণ কৰিব আৰু সেই সাংস্কৃতিক সন্ধ্যা উদ্বোধন কৰিব মাননীয় অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাদেৱে। গতিকে আমি বৃহৎ কাৰ্যসূচী লৈ আগবাঢ়িছোঁ। সকলোৱে দেহেকেহে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত লাগিছে। গতিকে এই আপাহতে আমাৰ যিসকল প্ৰাক্তন সতীৰ্থ আছে, অসমৰ বিভিন্ন প্ৰান্তত প্ৰাক্তন সতীৰ্থসকল আছে, তেখেতলোকক আমি সময়ৰ লগে লগে 1 তাৰিখৰ পুৱা 6 বজাৰ পৰা যি কাৰ্যসূচী হ'ব সকলো কাৰ্যসূচীতে অংশগ্ৰহণৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমাৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো বাস্তৱ ৰূপত প্ৰতিফলিত হ'ব। ধন্যবাদ। দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় কমলা শইকীয়া ক্ষেত্ৰত উপস্থিত সকলো সাংবাদিক বন্ধুক সম্ভাষণ জনাইছোঁ। দিখৌমুখ অঞ্চলৰ একমাত্ৰ পুৰণি উচ্চ শিক্ষা অনুষ্ঠান দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী লগ হৈ প্ৰাক্তন সতীৰ্থ সন্মিলনখন অহা 1 আৰু 2 ফেব্ৰুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। প্ৰাক স্বাধীন কালৰ অন্যতম পুৰণি উচ্চ শিক্ষা অনুষ্ঠান হিচাপে এই বিদ্যালয়ৰ গৌৰৱোজ্জ্বল মুহূৰ্তত সকলো সতীৰ্থৰ লগতে শুভাকাংক্ষী ৰাইজৰ সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ বাহিৰেৰে ৰহণীয়া এই মিলন ভূমিত সকলো স্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। হেমভাই হৰেণ ভূঞা দৰে বিশ্ববৰেণ্য ব্যক্তি এই বিদ্যালয়ৰ ছাত্ৰ হিচাপে পোৱাৰ আমি গৌৰৱ অনুভৱ কৰিছোঁ। এই 2 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত সকলো স্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰি পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ যাচিছোঁ।